মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চৰাইদেউৰ কোশ্চিন ঠিক আছে তোমালোকৰ ফাইনালৰ মেথছৰ কোশ্চিন মই লিখি লৈছো এই কাৰণে কাৰণ যেটো মোক ফটো পঠাই দিছিল এটো প্ৰিন্ট আউট কৰিছিলো তাতে একো বুজিয়ে পোৱা না যায় ঠিক আছে সেই কাৰণে মই লিখি লৈছো সো কোশ্চিনটো 90 মাৰ্কৰ 45 টা তোমালোকৰ এমসিকিউ প্ৰথম কোশ্চিনটো তোমালোকক দিয়া আছে আৰু যিহতৰ নিজৰ ডিস্ট্ৰিক্টৰ যদি তোমালোকৰ সলিউশন লাগে তেনেহলে 8 নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰি দিবা পিডিএফ বনাই দিব পাৰিলে অলপ ভাল হয় কাৰণ পিডিএফ বনাই দিলে তোমালোকৰ কোৱালিটিটো ভাল হয় এতিয়া আমাক প্ৰথম কোশ্চিনত কৈছে যে m অখণ্ড সংখ্যাৰ বাবে অযুগ্ম সংখ্যাবোৰৰ সাধাৰণ প্ৰকাশ ৰাশি সোৱা অযুগ্ম সংখ্যাবোৰ কেনেকৈ প্ৰকাশ কৰা হয় 2m হল তোমালোকৰ যুগ্ম সংখ্যা কেনেকৈ মানে 2 ৰ লগত যদি 1 ইনটু কৰা তুমি এটো 2 পাবা 2 ৰ লগত 2 ইনটু কৰিলে তুমি কি পাবা 4 পাবা 2 ৰ লগত 3 6 এনেকৈ তোমালোকে যুগ্ম সংখ্যাৰ হল আৰু অযুগ্ম সংখ্যাটো সোৱা 2m + 1 হ'ব আমাৰ অযুগ্মৰ ক্ষেত্ৰত 1 ৰ কাৰণে নহয় ঠিক আছে 3 ৰ পৰা ষ্টাৰ্ট হ'ব সোৱা 2 into 1 plus 1 মানে 2 into 1 তুমি কি পাবা ইয়াতে তুমি পাই যাবা মানে তুমি যদি m ৰ মান 0 লোৱা তেতিয়াহে 1 হ'ব ঠিক আছে তেতিয়া 1 হ'ব m ৰ মান 1 ললে তুমি 3 পাবা 2 ললে তুমি কি পাবা 2 into 2 4 5 পাবা তাৰ মানে এইটো আমাৰ শুদ্ধ অপচন নেক্সট প্ৰশ্নত তোমাক এইটো দিয়া আছে ইয়াৰ মান হ'ব সোৱা ইয়াক আমাক অলপ ভঙাই লব লাগিব প্ৰথমতে দিয়া আছে 5 ৰ পাৱাৰ -4 into 1 to 5 সোৱা 1 to 5 ক আমি উৎপাদক কৰি লম 5 এৰে দিলে তোমাৰ দুই বাৰ যাব 25 থাকিব তাৰ মাজত 5 বাৰ 5 এৰে দিলে 5 বাৰ তাৰ মানে আমি 1 to 5 ক লিখিব পাৰো 5 ৰ পাৱাৰ 3 আৰু পাৱাৰ বিলাক পূৰণ হয় ওপৰত আছে 5 ৰ তলত 3 এতিয়া 25 ক আমি লিখিব পাৰো 5 স্কয়াৰ তাৰ মানে ইনটু 5 স্কয়াৰ ইনটু ওপৰত 1/2 এতিয়া 5 ৰ পাৱাৰ -4 এইটো 3 কেনসেল 5 ওপৰত থাকিল কিমান 5 থাকিল এতিয়া 5 সো 2 আৰু 2 কেনসেল ওপৰত থাকিল 1 আমি জানো পূৰণ কৰিলে পাৱাৰ বিলাক কি হয় যোগ হয় তাৰ মানে +5 + 1 এতিয়া সো 5 আৰু 1 প্লাস কৰিলে 6 পাবা 6 ৰ পৰা 4 বাদ দিলে 2 পাবা তাৰ মানে 5 স্কয়াৰ মানে 5 into 5 তুমি পাই যাবা 25 ইয়াতে অপশন কোনটো হ'ব বি নেক্সট 1/2% ৰ মান সো 1/2 into পার্সেন্ট মানে আৰু 1/100 ঠিক আছে এতিয়া চাবা আমি 1 ক যদি 2 এৰে হৰণ কৰো আমি কি পাম 1 ক 2 এৰে ভাগ দিলে না যায় 0.5 বার তাৰ মানে ওপৰত আমি কি পালো 0.5 তলত আহিল কিমান 100 ঠিক আছে এতিয়া তলত তোমালোকৰ দুটা 0 আছে দুটা 0ৰ কাৰণে এই পয়েন্টটো দুই ঘৰ আগলৈ আহিব মানে যেটো এতিয়া জি পজিশনত আছে তাৰ পৰা দুই ঘৰ আগত আহিব মানে ইয়াৰ আগত আমাৰ একো নাই তেনেহলে দুটা শূন্য বহিব তাৰ আগত এটা 0 তাৰ মানে আমি সি অপশন শুদ্ধ পালো নেক্সট তোমাক কৈছে যে m তোমালোকৰ জানা স্বাভাৱিক সংখ্যা w কি হয় পূৰ্ণ সংখ্যা z তো কি হয় অখণ্ড সংখ্যা q তো অপৰিমেয় এই সংখ্যাৰ গড়টোৰ অধক্ৰমটো হ'ব সোৱা অধক্ৰমটো তোমালোকৰ কি ডাঙৰৰ পৰা সৰুলৈ সোৱা ডাঙৰৰ পৰা সৰুলৈ আমাৰ কি কেনেকৈ হ'ব আমাৰ হ'ব যে কোনটো সংখ্যা একেবাৰে শেষত তোমাৰ কি আছে কিউ অধক্ৰম মানে কি হ'ব মানে ডাঙৰৰ পৰা সৰু হজাব লাগে তাৰ মানে তোমালোকৰ কি হ'ব আটাইতকৈ শেষত আছে কিউ তাৰ পিছত জেড তাৰ পিছত ডব্লিউ তাৰ পিছত এন অধক্ৰমটো এইটো আৰু ঊৰ্ধ্বক্ৰমটো হ'ব এন ৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে এতিয়া তোমাক এইটো কোশ্চিনৰ অপশন খিনিত নেক্সট পেজত লিখিছো মই
চোৱা তোমাক কি কৈছে যে উক্তি যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এটো শুদ্ধ যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত বহুত কেইটা তোমালোকৰ পৰিমেয় সংখ্যা থাকে ঠিক আছে এতিয়া প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এটো নহয় ঠিক আছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা পৰিমেয় সংখ্যা হয় কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয় ঠিক আছে তাৰ মানে 1 শুদ্ধ 2 অশুদ্ধ আমি অপচন বিচাৰি চাম এতিয়া 1 শুদ্ধ তোমালোকৰ 2 শুদ্ধ চোৱা 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ তোমাৰ বি অপচনত দিয়া আছে নেক্সট তলৰ কোনটো অপৰিমেয় সংখ্যা চোৱা অপরিমেয় সংখ্যা আমার এটো তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ আছে তেনেহলে এটো তোমালোকৰ পৰিমেয় হ'ব সো ইয়াতে √7 কেনসেল যাব এটো তোমালোকৰ পৰিমেয় হ'ব ইয়াতে কি হ'ব চাবা আমি লিখিব পাৰো √7/49 ৰ তোমালোকৰ বৰ্গমূল ললে 7 এতিয়া √7 তো থাকি গল কেনসেল আমাৰ না যায় তেনেহলে এইটোই তোমালোকৰ অপৰিমেয় হ'ব এতিয়া ইয়াৰ p/q আৰ্হিটো হল আমি সহজতে লিখিব পাৰো সো প্ৰথমতে আমি 49 লিখিম তলত কিমান ঘৰৰ ওপৰত আজ দিয়া আছে এক ঘৰ তেনেহলে এটা 1 ঠিক আছে এতিয়া ইয়াৰ আগত কেইটা ঘৰ আছে মানে ইয়াৰ আগত তোমালোকৰ কেইটা ঘৰ ও সৰি কিমান ঘৰৰ ওপৰত আজ দিয়া আছে 1 নহয় 9 হে হ'ব यस সরি 9 হ'ব এটো আৰু ইয়াৰ আগত কেইটা ঘৰ আছে এটা শূন্য আছে এতিয়া মাইনাস সো মাইনাস কি হ'ব আজ দিয়াৰ আগত কিমান সংখ্যা আছে অকল 5 মানে জি কেইটা সংখ্যাৰ ওপৰত আজ দিয়া আছে সেই কেইটা 9 এটা ঘৰৰ ওপৰত আছে এটা 9 এতিয়া তুমি বাদ দিলে 54/90 পাবা 54/90 আমাৰ সি অপচনত দিয়া আছে সো নেক্সট কোশ্চেনটোৰ আমাৰ आंसर হদিছে এটো সোয়া a - b হোল ইনটু a + b ফর্মুলাত পৰি আছে তেনেহলে কি হ'ব a স্কয়ার তাৰ মানে √11 স্কয়ার - 7 স্কয়ার ইয়াতে তুমি 11 - 7 তাৰ মানে এটো ক্যান্সেল স্কয়ার √, তুমি ইয়াৰ পৰা 4 এ পাই যাবা নেক্সট কোশ্চেন কৈছে যে উক্তি এইটো অপরিমেয় সংখ্যা ঠিক আছে √, থাকিলে তোমাৰ অপরিমেয় হ'ব এটো শুদ্ধ যদি r পৰিমেয় সো r টো পৰিমেয় হদিছে s টো অপৰিমেয় তাৰ মানে r ৰ ঠাইত তুমি 2 বুলি ভাবা √2 ৰ ঠাইত তুমি s বুলি ভাবা তেনেহলে এইটো অপৰিমেয় বিকল্পটো বাছি লয় ঠিক আছে এইটো তোমালোকৰ মানে 2 নম্বৰটো শুদ্ধ ঠিক আছে আৰু a আৰু r উভয় শুদ্ধ নহয় a আৰু r দুটাই শুদ্ধ r হৈছে এর শুদ্ধ ব্যাখ্যা এই অপশনটো শুদ্ধ হৈ যাব তোমালোকে যিহতে চৰাইদেউৰ পৰা চাই আছা মোক জনাবা কিমানটা শুদ্ধ হৈ আছে তোমালোকৰ আৰু বেলেগ ডিস্ট্ৰিক্টৰ তোমালোকৰ নিজৰ কাৰণে এনেকুৱা কোশ্চেন প্ৰিপেয়াৰ কৰি যাবা তলৰ তালিকাখনৰ তালিকাখন মিলাই শুদ্ধ বিকল্প বাছনি কৰা ঠিক আছে আমাক কৈছে √2y + 1 সো y ৰ ওপৰত কিন্তু √, দিয়া নাই কিমান আছে একো নাই তাৰ মানে কি হ'ব 1 হ'ব 1 হলে কি হয় রৈখিক হয় তাৰ মানে এর লগত 3 সো আমি এতিয়া অপশন চাম আমাৰ এটাই অপশন আছে বি এর লগত 3 আমাৰ বাকি কেইটা চাবই না লাগিল ঠিক আছে তাৰ পিছত সো বিৰ লগত তোমাৰ কি আছে y ৰ পাৱাৰ 8 তাৰ মানে ইয়াৰ সৰ্বোচ্চ ঘাত কিমান হ'ব 8 হ'ব বিৰ লগত 4 মিলি আছে ঠিক আছে মিলিয়ে যাব 2 ইয়াৰ ওপৰত ইয়াৰ লগত x y একো নাই তাৰ মানে বহুপদৰ মাত্ৰা শূন্য এটো তোমালোকৰ c ৰ লগত 1 মিলি গল তাৰ পিছত y + 2/y এটো বহুপদ নহয় কিয় নহয় কাৰণ y ৰ পাৱাৰ -1 হ'ব বহুপদ হবলৈ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব মানে 1 2 3 0 1 2 3 এইবিলাক হ'ব লাগিব তোমালোকৰ d ৰ লগত 2 মিলি গল এটা কৰিয়ে মিলি গৈছিল সো px আমাক এটো হলে cd বাস্তৱ সংখ্যা হলে বহুপদৰ শূন্য হ'ব সো বহুপদৰ শূন্য আমি কেনেকৈ উলাব লাগিব cx + d = suppose 0 এতিয়া x উলাব লাগে আমাক
সো প্লাসত আছে এইটো সাইডত গলে মাইনাস, পূরণ আছে এইটো সাইডত গলে হরণ, তার মানে ডি অপশন শুদ্ধ পাই আছা। নেক্সট তোমার প্রশ্ন যেটো দিয়া আছে তাতে কি কইছে যে শূন্য এটা বহুপদ কি শূন্য এটা বহুপদৰ শূন্য হব পাৰে। ইয়েস হব পাৰে, শূন্য এটা বহুপদৰ শূন্য হব পাৰে। এটা বহুপদৰ শূন্য এটাতকৈ বেছি থাকিব নোৱাৰে। এটা বহুপদৰ এইটো অশুদ্ধ, ঠিক আছে। তোমালোকৰ দ্বিঘাত বহুপদ যেতিয়া আহিব দুটা হব, ত্ৰিঘাত হলে তিনিটা, চোৱা ৰৈখিক হলে এটা, ইয়াতে কৈছে এটাতকৈ বেছি হব নোৱাৰে। ৰৈখিক যদি কল হয় তেতিয়া শুদ্ধ হল হয়। চোৱা প্ৰথমটো কোশ্চিন আমাৰ শুদ্ধ হল, দ্বিতীয়টো অশুদ্ধ, ঠিক আছে। তোমার কি হব, বি অপশনটো শুদ্ধ হব। উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ। তোমাক কৈছে যদি ইয়াৰ এটা উৎপাদক হয় তেনেহলে কে এর মান, চোৱা কেনেকে ইয়াতে x -2 আছে না, ইকুয়াল টু 0 বহাই দিয়া, তেনেহলে x এর মান মাইনাস আছে এইটো সাইডত গলে প্লাসৰ 2, এই প্লাসৰ 2 টো ইয়াতে বহাই দিবা, 2 ইনটু x স্কয়ার আছে তেনেহলে 2 স্কয়ার প্লাস k, x এর লগত কি হব 2 এটা ইনটু হব প্লাস 2 ইকুয়াল টু কিমান হব 0 হব। এতিয়া চাবা 2 স্কয়ার মানে 2 আৰু 2 ৰ পূৰণ, তাৰ মানে 4 ৰ লগত আকৌ 2 ইনটু কৰিলে তুমি 8 পাবা। 2 ৰ লগত k পূৰণ কৰিলে 2k প্লাস 2 ইকুয়াল টু 0। ইয়াতে চাবা তুমি 8 আৰু 2 প্লাস কৰিলে তুমি 10 পাবা। 2k প্লাসৰ আছে এইটো সাইডত যাবা মাইনাস হ'ব। সো k ইকুয়াল টু কি হ'ব তেনেহলে ইনটু আছে এইটো সাইডত গলে হৰণ, তাৰ মানে 5 হ'ব। k ইকুয়াল টু -5। এতিয়া তোমাৰ এইটো চাবা, এই কোশ্চেনটো চাবা তোমালোকৰ ফৰ্মুলা পাইছিলা x³ + y³ ইকুয়াল টু x + y হোল ইনটু x² - x ইনটু y প্লাস y², ঠিক আছে। এইটো তোমালোকৰ ফৰ্মুলা। ওপৰটো আৰু তলটো ভালদৰে চোৱা, আমি যদি x যদি 263 ভাবো আৰু y যদি 137 ভাবো তেনেহলে আমাক মিলি আছে তলত, চাবা তলত কি হৈ আছে x² এইটো x² - xy প্লাস y², ঠিক আছে। আমি মিলাব চেষ্টা কৰিম। সো ওপৰৰ খিনি যদি আমি ভঙাই লিখো তেনেহলে আমি লিখিব পাৰিম x³ + y³ মানে লিখিব পাৰিম x + y, তাৰ মানে 263 প্লাস 137, সরি 137 উল্টা হৈছে। তাৰ পিছত x² মানে তোমাৰ লিখিব পাৰিবা 263, তাৰ পিছত লিখিব পাৰিবা -263, তাৰ পিছত 137, সো y x মানে আমি এইটো ধৰিছো, y মানে এইটো ধৰিছো, প্লাস তোমাৰ কি হ'ব 137, এইটো পয়েন্ট নহয় মাজতে ডট পৰি গৈছে। তলত তোমালোকৰ হল 263 স্কয়ার 263 137 প্লাস 137 হোল স্কয়ার, ঠিক আছে। এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা তেনেহলে এইটো আৰু এইটো মিলি গৈছে, ওপৰত তলত আছে তুমি ক্যান্সেল কৰিব পাৰিবা। এতিয়া 263 আৰু 137 থাকিল, তুমি প্লাস কৰি দিয়া, তুমি এইটো পাবা 10 ৰ 0 হাতৰ 1, এইটো তুমি 9 আৰু 1 ৰ হাতৰ 1ত 10 পাবা, তাৰ মানে ইয়াতে তুমি 400 পাই আছা। নেক্সট তোমাৰ এইটো হৰণ কৰিলে ভাগশেষ কি হ'ব, চোৱা হৰণ যেতিয়া কৰিব দিছে এইটোৰে হৰণ কৰিব দিছে x + 1 এইটো সাইডত 0 বহাই লোৱা, তেনেহলে তুমি x প্লাসত আছে এইটো সাইডত গলে মাইনাস পাবা, তাৰ মানে এতিয়া আমি এই ইয়াতে -1 ভাম, -1 ৰ কিউব প্লাস 1, চোৱা মাইনাসৰ ওপৰত যদি তোমাৰ যুগ্ম সংখ্যা থাকে, চোৱা তেনেহলে তোমালোকৰ কি হয় ওপৰত যদি যুগ্ম সংখ্যা থাকে মাইনাসটো প্লাস হৈ যায়, আৰু অযুগ্ম থাকিলে তোমাৰ মাইনাস মাইনাসে থাকিব, আৰু 1 ক কিউব কৰিলে 1 পাবা। এতিয়া -1 + 1 তোমাৰ কি হ'ব 0 হ'ব, তাৰ মানে তুমি বি অপশন এ অপশন পালা। এতিয়া তোমাক চোৱা কি কৈছে যে মিলাব কৈছে তোমাক -24, চোৱা তোমালোকৰ এইটো কি হ'ব
এটো কোনটো চকত থাকিব চোৱা মাইনাস তাৰ মানে চোৱা প্ৰথমতে এইটো গৈছে তাৰ পিছত প্লাস আছে তাৰ মানে ওপৰত এটা মাইনাস এটা প্লাস হলে প্ৰথমটো মাইনাস তাৰ পিছতটো প্লাস হলে কি হয় দ্বিতীয় চক হ'ব তাৰ মানে এর লগত 3 আমি এটা অপশন চাইয়ে কৰিব পাৰিম এর লগত 3 চোৱা তোমাকে এটা অপশনে দিয়া আছে সি আমাৰ আৰু চাবই নালাগে এটা মিলালে গোটেইকেইটা হৈ যায় ঠিক আছে বাকিখিনি মই মিলাই দিছো তোমালোকৰ যেহেতু চৰাইদেউৰ পৰা চাই আছে তোমালোকক চোৱা এটো y অক্ষত 0 দিয়া আছে তাৰ মানে এটো x অক্ষত থাকিব হৈছে আৰু c তোমালোকৰ -3, -5 এটো তোমালোকৰ দুটাই মাইনাস যেতিয়া হয় তো তৃতীয় চকত থাকে সরি মই ডি অপশনত কি আছিল লিখাই নহল সো নেক্সট কৈছে যে যদি এটা বিন্দুৰ কোটি তোমালোকক দিয়া আছে বিন্দুৰ কোটি দিয়া আছে x আৰু ভুজ দিয়া আছে y তেনেহলে বিন্দুটোৰ স্থানাঙ্ক সোয়া তোমালোকক প্ৰথমতে বুজিব লাগিব ভুজ মানে কি ভুজ মানে তোমাৰ কি হয় x স্থানাঙ্ক তাৰ মানে ভুজ y দিয়া আছে তাৰ মানে প্ৰথমটো y কোটি দিয়া আছে x তাৰ মানে দ্বিতীয়টো তোমালোকৰ x ঠিক আছে উল্টা দিয়া আছে কনফিউজ লগাব কাৰণে নেক্সট কৈছে যে ফিগাৰৰ পৰা বা চিত্ৰৰ পৰা লেখডালৰ সমীকৰণ কি হ'ব আমি এই যে দুটা বিন্দু যে দিয়া আছে আমি বহাই চাম আমাৰ কোনটো স্যাটিসফাই কৰি আছে সো প্ৰথমতে x ৰ মান এইটো সাইডত 0 হৈ আছে এইটো সাইডত কি হ'ব তেনেহলে 3 তেনেহলে এইটো তো হ'ব নোৱাৰে মিছা হৈ আছে এতিয়া x ৰ মান 0 মানে x + y দুটা প্লাস কৰি আমাৰ কি হ'ব লাগিব 6 হ'ব লাগিব হোফালে 6 0 আৰু 3 প্লাস কৰিলে তোমাৰ 6 না পাবা 3 এ পাবা তেনেহলে এইটো ক্যান্সেল নেক্সট চোৱা x আৰু y প্লাস কৰিলে 3 তেনেহলে 0 আৰু 3 প্লাস কৰিলে 3 পাই আছা এটা শুদ্ধ হল এইটো 3 আৰু 0 প্লাস কৰিলে তোমাৰ 3 এ হ'ব তাৰ মানে সি অপশন রাইট হৈ গল তোমাৰ যদি এখন কিতাপৰ দাম x এটা কলমৰ দামৰ y 3 গুণতকৈ 15 টকা বেছি ভালদৰে বুজিবা মানে কিতাপৰ দামটো x মানে x তো মানে কিতাপৰ দামটো কলমৰ দাম কিমান আছে 3 গুণ কলমৰ দাম y তাৰ মানে 3y তাতকৈ 15 টকা বেছি প্লাস 50 তেনেহলে এই তথ্য সিদ্ধ কৰা রৈখিক সমীকৰণটো হল সো এনেকুৱা আমাৰ এটা দিয়া নাই কি কৰিবা এই 3y টো সো হোফালে আছে বাওফালে আনিলে মাইনাস হ'ব -3y = 15 এতিয়া সাগে তোমাৰ এই অপশনৰ লগত মিলি গৈছে নেক্সট সোয়া তলৰ কোনটো রৈখিক সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব সোয়া মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ কি তোমাৰ ax + by = 0 এইটো হল ইয়াতে a আৰু b ৰ মান তোমালোকৰ 1 হ'ব পাৰে 2 হ'ব পাৰে যিকোনো হ'ব পাৰে মানে a আৰু b কি x + y = 0 হ'ব পাৰে বা ax + by সো এটা -1 আছে এটো নহয় এটো নহব তোমাৰ সি অপশনটো শুদ্ধ হ'ব ইয়াতে a ৰ মানো 1 আছে b ৰ মানো 1 দিয়া আছে নেক্সট তোমাক কৈছে যে চিত্ৰৰ পৰা মানে ছবিটোৰ পৰা তোমাক POQ সো POQ কিমান হ'ব তুমি প্ৰথমতে কোশ্চেনটো বুজা এইটো x ডিগ্ৰী এইটোক তোমাক x ডিগ্ৰী দিয়া আছে তাৰ মানে কি কৈছে যে এইটো যদি 30 হয় ইয়াতেও 30 হ'ব মানে দুটা সমান দিয়া আছে ইয়াতে যদি 50 হয় এটো তোমাৰ 50 হ'ব এতিয়া আমি জানো যে এটা সৰল ৰেখাৰ সমীকৰণ কিমান 180 ডিগ্ৰী তাৰ পৰা ইখিনি তোমাক 60 ডিগ্ৰী দিয়া আছে তেনেহলে 120 বাছিল তাৰ মানে এই দুটা মিলি ইহতে দুজন মিলি কি হ'ব 120 এতিয়া যেতিয়া আমাক কোৱা আছে যে দুটা সমান 120 টকা দুইজনে ভগাই ললে কিমান কে পাব 60 কে পাব নেক্সট তোমাক কৈছে যে তিৰ্যকৰ একফালে থকা অন্তকোণ বিলাক মিত্ৰ অন্তকোণ বলে এটো শুদ্ধ যদি দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যক ছেদ কৰে তেন্তে তিৰ্যকৰ একফালে থকা প্ৰত্যেকৰে অন্তকোণ পূৰক সোয়া পূৰক মানে হল 180 ডিগ্ৰী
তিৰ্যকৰ একফালে থকা আন্তঃকোণ বিলাক এইবিলাকক কোৱা হয় ঠিক আছে এইবিলাকক আন্তঃকোণ এইবিলাক সমান কিন্তু দুটা যোগফল তোমালোকৰ 180 ডিগ্ৰী নহবও পাৰে হবও পাৰে এটো নহবও পাৰে ঠিক আছে তেনেহলে এইটো শুদ্ধ নহয় তাৰ মানে তোমাৰ বি অপশন শুদ্ধ হৈ আছে নেক্সট তোমাৰ প্ৰশ্নত কৈছে যে চিত্ৰৰ পৰা তোমালোকৰ এ বি আৰু সি ডি তোমাক সমান্তৰাল দিয়া আছে তেনেহলে তোমাক সুধিছে যে x + y প্ৰথমতে x ৰ মান কি হ'ব এই দুটা সমান্তৰাল হলে এই দুটা কি হ'ব একান্তৰ কোণ হৈ আছে একান্তৰ আন্তঃকোণ তাৰ মানে x ৰ মান 50 হৈ আছে তেনেহলে 50 প্লাস এতিয়া এই দুটা মিলি কাৰ লগত একান্তৰ আন্তঃকোণ হৈ আছে এই 120 ৰ লগত আৰু একান্তৰ আন্তঃকোণবোৰ সমান তেনেহলে আমাৰ মানে কি হৈছে 50 প্লাস y = 120 এতিয়া y মানে তুমি কি পাবা 120 ৰ পৰা 50 বাদ মানে কিমান হ'ব 70 আৰু এই দুটা যদি তুমি প্লাস কৰা তেতিয়া তুমি কি পাবা 120 আৰু তোমালোকৰ ক্লাস 7 ৰ এটা কনসেপ্ট আছিল যে এটা ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান ঠিক আছে ইয়াতে তোমাৰ 120 টো দূৰৱৰ্তী অন্তঃকোণ মানে x আৰু y আছে এটো 120 এ হ'ব ঠিক আছে নেক্সট তোমাক প্ৰশ্নত দিছে যে ABC আৰু PQR দুটা ত্ৰিভুজ এই দুটা তোমালোকৰ সৰ্বাংগ সম ঠিক আছে সৰ্বাংগ সম ত্ৰিভুজ বুলি দিয়া আছে ABC PQR ঠিক আছে এই দুটা সৰ্বাংগ সম হয় AB যদি 7 হয় তেনেহলে PQ 7 হ'ব ঠিক আছে PQ তোমাৰ 7 গোটেইকেইটাত 7 দি আছে এতিয়া কৈছে যে B কোণ যদি 60 হয় তেনেহলে Q কোণো 60 হ'ব ঠিক আছে C কোণ তোমাৰ যদি 50 হয় তেনেহলে এটো 50 হ'ব এতিয়া A আৰু P তোমাৰ A কোণটো কিমান হ'ব আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 তেনেহলে তাৰ মাজত দুটা এই দুটা বাদ দিবা তেনেহলে 60 বাদ দিয়া 120 থাকিল তাৰ পৰা আকৌ 50 বাদ দিয়া তোমাৰ কি থাকিব 70 তাৰ মানে এই ওপৰৰ কোণটো 70 এতিয়া এইটো যদি 70 হয় তোমাৰ এইটো 70 এ হ'ব তাৰ মানে তুমি অপশন কোনটো পাই আছা বি অপশন শুদ্ধ পাই আছা নেক্সট তোমাক দিছে যে ABC ৰ AB = AC হলে A কোণ আৰু C কোণ হ'ব সো তোমাক কৈছে যে এটা ত্ৰিভুজ দিয়া আছে ABC কৈছে যে AB আৰু AC সমান তেনেহলে B আৰু C কোণটোহে সমান হ'ব বুজি পালা A কোণ আৰু C কোণ নহয় এটো বাহুৰ বিপৰীত কোণ এটো বাহুৰ বিপৰীত কোণ এটো B কোণটো আৰু C কোণ হ'ব এটা তেনেহলে তোমাৰ প্ৰথম অপশনটো ভুল দিয়া আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান এটো শুদ্ধ দিয়া আছে তেনেহলে তোমাৰ ডি অপশন শুদ্ধ হ'ব যে এ অশুদ্ধ কিন্তু আর শুদ্ধ তোমাৰ চিত্ৰৰ পৰা ACB সুধিছে ACB তোমাৰ এইটো কোণ সুধিছে এতিয়া আমি কি কৰিম চাবা আমি জানো এই টোটাল কোণটো কিমান হ'ব 180 ডিগ্ৰী বাহিৰৰ খিনি আমাৰ 120 দি আছে তেনেহলে ভিতৰৰ খিনি কি পাবা 60 পাবা এতিয়া আমাক এইটো সুধিছে আমি জানো ত্ৰিভুজৰ আন্তঃকোণ দুটাৰ যোগফল দূৰৱৰ্তী বহিকোণৰ সমান তাৰ মানে এই 60 আৰু কিবা এটা প্লাস কৰিলে আমাৰ 110 হ'ব লাগিব কিবা এটা প্লাস মানে আমাৰ কি প্লাস কৰিব লাগিব 50 প্লাস কৰিলে আমি 110 পাম তাৰ মানে এটো ছবিৰ পৰা আমি কৈ আছো যে এটো आंसर 50 নেক্সট সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডক হয় সো সামান্তৰিকৰ কৰ্ণ দুডাল এটো তোমালোকৰ শুদ্ধ এটা চতুৰ্ভুজৰ মধ্যবিন্দু বিলাক একাদিক্ৰমে সংযোগ কৰি গঠন কৰা চতুৰ্ভুজটো সামান্তৰিক এটো তোমালোকৰ শুদ্ধ উক্তি 1 আৰু 2 দুয়োটাই শুদ্ধ ঠিক আছে নেক্সট তোমাক প্ৰশ্ন সুধিছে যে ABCD এটা সামান্তৰিক দিয়া আছে ACB সুধিছে ACB তোমাৰ এইটো কোণ সুধিছে
চোৱা সামন্তৰিকৰ বিপৰীত কোণ সমান, তাৰমানে এইটো যদি 60 হয় এইটো তোমাৰ 60 হ'ব। তেনেহলে তুমি কি পাই আছা চাবা, আমি যদি এইটো যদি নাভাবো, যদি এইটো ক্যান্সেল কৰি দিলো সাপোজ, তেনেহলে তোমাৰ এইটো ত্ৰিভুজ হল। ত্ৰিভুজৰ 180 পৰা 100 বাদ দিয়া প্ৰথমতে 80 থাকিব, তেনেহলে সি কোণটো তুমি 80 পাই যাবা, সি অপশন হ'ব। একে ভূমি আৰু একে সমান্তৰালৰ মাজৰ অৱস্থিত চিত্ৰটো হল, চোৱা ইয়াতে তোমালোকক কনফিউজন লগাব পাৰা, তোমাৰ সি আৰু কাৰ মাজত, বিৰ মাজত। চোৱা এইটো ছবি তোমাৰ এছআৰ এই এছআৰ দুটাৰ কাৰণে ভূমি হয়, মানে পি কিউ আর এস এর কাৰণেও আৰু এম এন আর এস এর কাৰণেও ভূমি একে দিয়া আছে। বাট কথাটো হল তোমালোকৰ সমান্তৰাল এইটো আৰু এইটোৰ মাজত, এই মাজতটো নাথাকিলে এইটো সমান্তৰাল নহবও পাৰে, ঠিক আছে। কিন্তু তুমি যদি এইটো ছবি চোৱা, আমি যদি এ বি মানে এ সি এফ এর কারণে যদি এ বি ভূমি লও আৰু এ ই ডি বি ইয়াৰ কারণে আমি এ বি ভূমি লব পাৰো, আৰু সমান্তৰালটো আমাৰ কি হ'ব, একেটাই হ'ব, ঠিক আছে। তেনেহলে আমাৰ বি অপশন আমাৰ বেছি শুদ্ধ হৈ আছে, ঠিক আছে। কনফিউজন লাগিব পাৰে, এইটোৰ মাজত সি নহব কিন্তু, ঠিক আছে। একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা সামন্তৰিকৰ কালিৰ অনুপাত, চোৱা একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা সামন্তৰিকৰ কালি কি হয়, সমান হয়। তেনেহলে কালিৰ অনুপাত কি হ'ব, 1:1 হ'ব, ঠিকে লিখিছে, শুদ্ধ। একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকৰ কালি সমান, এইটো আমি জানো, শুদ্ধ। এ আৰু আৰ দুয়ো শুদ্ধ, আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা, ঠিক আছে। এটাই হ'ব, আৰু বাকি অপশনখিনি নেক্সট পেজত লিখিছো, চাই ল'বা, ঠিক আছে। নেক্সট তোমাক এটা ছবি দিয়া আছে যে চিত্ৰৰ পৰা অ বি চি এংগেল অ বি চি সুধিছে। চোৱা এইটো কোৱেশ্চনটো ভুল দিয়া আছে। কেনেকে ভুল চাবা, আমাৰ এইটো বৃত্তটো অলপ আগতে বেকা হৈছে, হাতেৰে আঁকিছো। চোৱা ইয়াতে কি হ'ব, তোমাৰ এই দুটা ব্যাসাৰ্ধ কি হয়, সমান। এতিয়া আমি যদি এইটো ত্ৰিভুজৰ কথা লক্ষ্য কৰো, ঠিক আছে, এইটো ত্ৰিভুজ, তেনেহলে আমাৰ এটা কোণ দিয়া আছে 90 ডিগ্ৰী, আৰু আমি জানো যে বৃত্তৰ কি হয়, ব্যাসাৰ্ধ বিলাক সমান, তাৰমানে এই কোণ আৰু এই কোণ সমান হ'ব। তেনেহলে 180 পৰা তুমি 90 যদি বাদ দিয়া, তোমাৰ থাকিব কিমান, 90 থাকিব। এতিয়া 90ক আমাৰ কিহেৰে ভাগ কৰিব লাগিব, 2ৰে, কিয়, কাৰণ আমাৰ কোণ দুটা সমান। 90 2ৰে ভাগ দিলে তুমি 45 পাবা, ঠিক আছে। তেনেহলে তলৰ পাৰ্টটো আমাক কিমান দিয়া আছে, 30 দিয়া আছে, থাকিল কিমান, 15। ওপৰৰ পাৰ্টটো তোমাৰ 15 পাই যাবা, অপশন এ শুদ্ধ। নেক্সট কৈছে যে এটা চক্ৰীয় সামন্তৰিক সদায় এটা আয়ত, এইটো শুদ্ধ। তাৰপিছত চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180, দুয়োটাই শুদ্ধ, কিন্তু কি হল, আর এর কারণে শুদ্ধ ব্যাখ্যা নহয়, ঠিক আছে। এনেকুৱা টাইপৰ কোৱেশ্চনত তোমালোকৰ ভেজাল লাগিব পাৰে। নেক্সট আকৌ এটা তোমালোকৰ উক্তি যুক্তি থকা কোৱেশ্চন দিছে। উক্তি 1, এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকেই এটা অধিচাপ হ'ব। বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকেই এটা অধিচাপ হ'ব নোৱাৰে। কি কাৰণ, অধিচাপৰ কনসেপ্টটো কি হয় যে কি হ'ব, বাকি চাপটো ডাঙৰ হ'ব আৰু যিটো সৰু থাকিব তাক অধিচাপ বুলি কোৱা হয়, ঠিক আছে। অধিচাপ মানে বৃত্তৰ দুটা খণ্ড হ'ব লাগিব, আৰু এটা খণ্ড ডাঙৰ হ'ব লাগিব, আনটো খণ্ড সৰু হ'ব লাগিব, ঠিক আছে। এটা বৃত্তৰ জা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ, এইটো শুদ্ধ দিয়া আছে। তাৰমানে তোমাৰ উক্তি 2 শুদ্ধ, কিন্তু উক্তি 1 অশুদ্ধ, সি অপশন রাইট। 6 সেন্টিমিটার বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজৰ কালি, চোৱা সমবাহু ত্ৰিভুজৰ কালি হল √3/4 ইনটু বাহু স্কয়ার বা a স্কয়ার। এতিয়া বাহু তোমাৰ আছে 6 ইনটু 6 কৰি দিয়া, 2ৰে কাটিলে 2 বাৰ, 2ৰে কাটিলে 3 বাৰ, 2ৰে কাটিলে 3 বাৰ, তেনেহলে 3 ইনটু 3 9, 9√3, অপশন তোমাৰ এত পাই আছে। নেক্সট কৈছে যে এটা সমবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ মাপ
12 সেন্টিমিটার আন্তঃবাহুর মাপ 6 হলে হিরণর সূত্র মতে 2s। সো আমি জানো 2s মানে পরিসীমা ইকুয়াল টু a প্লাস b প্লাস c, এটো আমি জানো মানে বাহু কেইটাৰ যোগফল। এতিয়া দুটা বাহু দিয়া আছে কিমান কৰি 12 কৰি, মানে দুটা সমদ্বিবাহু কৈছে, এটা যদি 12 হয় আনটো 12 হ'ব, আনটো হল 6। এতিয়া গোটেই কেইটা প্লাস কৰি চালে তুমি 30 পাবা। 2 এইটো সাইডত আছে, সোঁফালে লৈ গলে কি হ'ব, হৰণ হ'ব, 2 ৰে ভাগ যেতিয়া কৰি দিবা 15 পাই যাবা। নেক্সট কৈছে যে r ভূমি ব্যাসাৰ্ধ আৰু h হ'ব, সৰি এইটো h উচ্চতাৰ চুঙা শঙ্কু আৰু গোলকৰ ধাৰণ ক্ষমতা ঊৰ্ধ্বক্ৰমটো হ'ব। চোৱা তাৰমানে ইহঁতৰ আয়তন সুধিছে, r ব্যাসাৰ্ধ কি কৈছে প্ৰথমতে চুঙা, চুঙাৰ আয়তন কি হয় 2/3 পাই r স্কয়ার h, ঠিক আছে। তাৰপিছত শঙ্কুৰ হয় 1/3 পাই r স্কয়ার h, আৰু গোলকৰ হ'ব 4/3 পাই r কিউব, ঠিক আছে। চোৱা তোমালোকৰ যি কেইটা তোমালোকে দেখা পাই আছা আটাইতকৈ তোমাৰ গোলক বেছি হৈ আছে, তোমাৰ কি হ'ব সেকেন্ডত তোমাৰ পাবা চুঙা, তাৰ পিছত শঙ্কু, তোমাৰ বি অপশন কারেক্ট হ'ব। নেক্সট কৈছে যে আয়তীয় ঘনকৰ পার্শ্বপৃষ্ঠৰ কালি, চোৱা আয়তীয় ঘনকৰ পার্শ্বপৃষ্ঠৰ কালি কি হয় 2 ইনটু এল তোমাৰ LH প্লাস BH। ইয়াতে তুমি কি কৰিব পাৰা, H দুটাতে আছে কমন লব পাৰা, L প্লাস B এইটো লিখিব পাৰা। এতিয়া আমাক এনেকুৱা প্ৰশ্ন এনেকুৱা অপশন দিয়া নাই, দিয়া আছে কি পৰিসীমা ইনটু উচ্চতা। সো এইটোই হ'ব আয়তীয় ঘনক, আয়তৰ তোমালোকৰ পৰিসীমা কি হয় 2 ইনটু L প্লাস B, তাৰ লগত H এটা ইনটু আছে, তাৰ মানে এইটোক যদি মিলাই লিখা 2H আগত লিখিব পাৰা L প্লাস B, আমাৰ এইটোৰ লগত মিলি গল। এতিয়া এটা শঙ্কুৰ উচ্চতা আৰু ভূমি ব্যাসাৰ্ধ ইমান হলে নতি উচ্চতা কিমান হ'ব, নতি উচ্চতা L ইকুয়াল টু কি হয় তোমালোকৰ r ব্যাসাৰ্ধৰ স্কয়ার প্লাস তোমালোকৰ কি হয় উচ্চতাৰ স্কয়ার, তাৰ মানে এইটো পাবা তুমি 6 স্কয়ার মানে 6 ইনটু 6 36, 8 স্কয়ার মানে 8 ইনটু 8 তুমি 64 পাবা, দুটা প্লাস কৰি দিলে তুমি 100 পাই যাবা। 100ৰ বৰ্গমূল যেতিয়া লবা তুমি কিমান পাবা 10 পাবা। চোৱা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হল 3 পাই r স্কয়ার, তাৰ মানে 3 ইনটু পাই মানে 22/7 r। চোৱা ইয়াতে ব্যাস কৈছে, ব্যাস মানে কি হ'ব 7/2 তোমাৰ দুবাৰ হ'ব, 7/2 দুবাৰ হ'ব আমাৰ, কিয় দুবাৰ হ'ব স্কয়াৰৰ কাৰণে। এতিয়া 7 7 কেনসেল, 2 ইয়াৰ মাজত 11, তাৰ মানে আমি যদি ইনটু কৰো 33 আৰু 7 ইনটু কৰিলে তোমাৰ মানে পয়েন্টত আহিব, 2 ৰে হৰণ কৰিলে আমাৰ কি পাবা পয়েন্টত পাবা, তোমাৰ সি অপশন ক্যালকুলেট কৰি চাবা এইটো আহিব। এটা আয়তীয় ঘনকৰ আকাৰ তোমাৰ দিয়া আছে, ইয়াৰ ধাৰণ ক্ষমতা তোমালোকৰ প্ৰথমতে আয়তন উলিয়াই লোৱা, 2 ইনটু 2 4, 4 ৰ লগত 5 ইনটু কৰিলে কি পাবা 20 পাবা, ঠিক আছে। এতিয়া 20 কেই ঘৰ আগত পয়েন্ট হ'ব, এক ঘৰ, তাৰ মানে 2 সেন্টিমিটার কিউব। এতিয়া সেন্টিমিটার কিউবক আমি কি কৰিব লাগিব মিটার কিউবত লব লাগিব, মিটার কিউবত ললে তুমি কি পাবা, তাৰ মানে কিমান সেন্টিমিটাৰক মিটাৰলৈ লবলৈ তোমাৰ কি কৰিব লাগে, মিটাৰলৈ লবলৈ তোমাৰ 100ৰে হৰণ কৰিব লাগে, ঠিক আছে, ইনটু তোমাৰ কিউব আছে, তাৰ মানে 3 বাৰ 100 ইনটু হ'ব, ইমান তোমাৰ মিটাৰ কিউব। এতিয়া 1 মিটাৰ কিউব ইকুয়াল টু কি হয় তোমাৰ 10,000 লিটাৰ, তেনেহলে 4টা আমাৰ 0 কেনসেল, তোমাৰ কি হ'ব 2/100, তাৰ মানে তুমি পাবা কিমান 0.02 লিটাৰ, 0.02 তোমাৰ ইমান লিটাৰ অপশন দিয়া নাই, কি কৰিবা আমাৰ ml ত দিয়া আছে অপশন, ml যেতিয়া দিয়া আছে তেনেহলে আমি জানো লিটাৰক যদি ml ত লৈ যোৱা তেনেহলে 0.02 ইনটু তোমাৰ 1000 হ'ব, তাৰ মানে কি পাবা 2 ইনটু 1 2,
তোমাৰ 3টা 0 কেইটা ঘৰৰ আগত দশমিক হ'ব 2টা সো এইটো মোৰ হিচাপত 20 ml হ'ব লাগে অপচন 2 ml দি আছে আৰু 20 ml এইটো 20 ml হ'ব ঠিক আছে নেক্সট কৈছে যে এখন বিদ্যালয়ৰ ইমান গৰাকী বিদ্যাৰ্থীয়ে গণিত পৰীক্ষাত লাভ কৰা নম্বৰসমূহ দিয়া আছে তথ্যৰাজিৰ পৰিহৰ সুধিছে সো পৰিহৰ মানে আটাইতকৈ ডাঙৰ সংখ্যা বিচাৰি উলাব লাগিব আটাইতকৈ ডাঙৰ তোমাৰ 95 দিয়া আছে মাইনাস আটাইতকৈ সৰু বিচাৰিব লাগিব সৰু তোমাক 10 দিয়া আছে মাইনাস কৰি দিলে 85 মানে সি অপচন নেক্সট তোমাক এটা তালিকা দিয়া আছে এই তালিকাৰ ওপৰত দুটা প্ৰশ্ন দিয়া আছে তালিকাটো কি দিছে যে শ্ৰেণী অন্তৰাল দাগ চিহ্ন বাৰম্বাৰতা দিয়া আছে কোশ্চেনটো চাওগত চিত্ৰ মানে ইয়াতে টেবুল লিখিছিল টেবুল 1 ৰ পৰা কোনটো শ্ৰেণী অন্তৰাল চিহ্ন চিত্ৰ 30.5 সো 30.5 আমাৰ কোড পাম 20.5 ৰ পৰা 40.5 ৰ মাজত আছে মানে আমাৰ এইটো অপচন হ'ব তোমাৰ বি ঠিক আছে এই টেবুলৰ ওপৰত আনটো কোশ্চেন দিয়া আছে এবাৰ কৈছে যে 60.5 তত্ত্বটো অন্তৰ্ভুক্ত হ'ব ইয়াতে অলপ ভাবিব আছে সো দুটা বস্তু দিয়া আছে 60.5 মানে তোমাৰ দুটা ঠাইত দিয়া আছে তুমি কি কৰিবা এটো হ'ব না এটো হ'ব কনফিউজন না লাগিবা এটো মানে 60.5 তকৈ কম আৰু এটো মানে হল 60.5 পৰা স্টার্ট হৈছে ঠিক আছে মানে 60.5 তো কোড আছে এই সেকেন্ড অপশনত হে আছে এটো হল 60.5 তকৈ কম মানে 60.4 ইমান লৈকে হে আছে ইয়াতে তোমাৰ অপশনটো হ'ব 60.5 ৰ পৰা 80.5 লৈ এতিয়া সম্ভাৱিতা PE সো সম্ভাৱিতা কি হ'ব লাগিব 0 ৰ পৰা কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু 1 ৰ পৰা সৰু সৰি 0 ৰ পৰা ডাঙৰ মানে 0 হ'ব পাৰে यस 0 হ'ব পাৰে আৰু 1 তকৈ সৰু মানে বি অপচন হ'ব এ নহয় সৰি 0 হ'ব পাৰে বাৰম্বাৰতা এটা মুদ্ৰা 200 বাৰ টছ কৰা হল যত মুক্ত প্ৰাপ্ত হোৱাৰ মুক্ত নহব এটো মুণ্ড হ'ব মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা 0.6 হলে পুচ্ছ প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কি হ'ব সো 1 ৰ পৰা তুমি 0.6 মাইনাস কৰি দিব লাগিব কি পাবা 1.0.6 এটো সাইডত নাই শূন্য দি দিলুৱা না যায় ধাৰ লোৱা 10 ৰ পৰা 4 ইয়াতে শূন্য তাৰ মানে 0.4 সো এইখিনি মই লিখিছিলো আৰু ডাঙৰ প্ৰশ্নবোৰ মই লিখা নাই তোমালোকৰ যদি কোনোবা বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকৰ যদি ডাঙৰ প্ৰশ্ন লাগে চৰাইদেউৰ তেনেহলে মোক এটো নম্বৰত 9101670703 এটো নম্বৰত মোক এটা হাই পঠাই দিবা আৰু কবা যে মোক চৰাইদেউৰ প্ৰশ্নটো লাগে তোমালোকক মই দি দিম ঠিক আছে